আহকচোন আজি আপোনালোকক খুব ধুনীয়া ঠাই এডোখৰলৈ লৈ যাম। এয়া প্ৰথমতে মই ৰেডি হৈ লৈছো। একেবাৰে বহুত বেছি ৰ'দ দি আছে, গতিকে একো পিন্ধিব মন নাই, ওলাই যাবলৈ মন নাই। তথাপিও জাষ্ট চিম্পল টি চাৰ্ট এটা পিন্ধি লৈছো আৰু হোৱাইট কালাৰ মোৰ খুবেই প্ৰিয়, গতিকে এতিয়া মই ৰেডি হৈ গৈ আছো। আৰু চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে, লগতে সেউজীয়া গছ গছনি। আৰু এতিয়া ৰাস্তাত ৰখিছো এটিএমত পইচা ওলাবলে। এতিয়া পইচা ওলাই ৰেডি এটা খুব ধুনীয়া ঠাইলৈ গৈ আছো। কিন্তু কি হব জানেনে, খোৱাটো মেইন, গতিকে ৰাস্তাত আকৌ মোৰ ভোক লাগিলে। এতিয়া মই এখন দোকানত আহিছিলো চাওমিন খাবলৈ। চাওকচোন কাঁহৰ কাঁহীত কি ধুনীয়াকে চাওমিন দিছে। অসমীয়া মানুহ বুলি সন্মান ৰক্ষা কৰিছে চাগে। আৰু এতিয়া আহি মই আহিব বিচাৰি থকা ঠাইখিনি আহি পাইছো। আপোনালোকে নিশ্চয় কিছুমানে গম পাইছে, এয়া হৈছে শৰাইঘাট লেক পাৰ্ক, যিখন আমিনগাঁৱত নতুনকে দিছে। হয়তো বহুতে গৈছে, হয়তো বহুতে যোৱা নাই। আৰু মাজতে আকৌ আইচক্ৰীম খালো, ইমান ৰ'দত থিয় দি লাইন পাতি আছো। চাওকচোন টিকট কাটি লৈ পেলাই ভিতৰলৈ সোমাই আহিছো। দেখিবলৈ কিন্তু খুব ধুনীয়া লাগিছে দেই। আৰু চাওকচোন ওচৰত পানী, ৰ'দ দিলেও তাত থাকি ইমান বেছি ভাল লাগিছে। খুব ধুনীয়া বতাহ দি আছে। আৰু আজি যিহেতু ৰবিবাৰ, ইমান বেছি মানুহৰ ভিৰ, বাপৰে বহুত দীঘল দীঘল লাইন। আৰু ইয়াতে সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ খুব ধুনীয়া ধুনীয়া এইবিলাক চাওকচোন, সিহঁতে যে ইমান এনজয় কৰি আছে। এইবোৰ দেখি পেলাই মোৰো সৰু কাললৈ মনত পৰি গৈছে। মই যদি সৰু হলো হয়, এনেকে ইয়াত খেলিব পাৰিলো হয়। এইবোৰ গোটেইবোৰ চব সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে সেইবোৰ ইয়াতে বনোৱা হৈছে খুব ধুনীয়াকে। চাওকচোন কিমানবোৰ আছে। আৰু লগতে অকমান ইভিনিং সময়ত ফুৰিবলৈ খুব ধুনীয়া ঠাই এডোখৰ বনাইছে। আৰু ইয়াতে অকল সৰু ল'ৰা ছোৱালীৰ বাবে নহয়, ডাঙৰ বোৰৰ বাবেও খুব ধুনীয়াকে এইবোৰ চাওকচোন, এইটো একেই সৰু ল'ৰা ছোৱালীৰ বাবে আছে। ইমান এনজয় কৰি আছে সকলোৱে, দেখি পেলাই যে কিমান এটা ভাল লাগিছে। আৰু ডাঙৰ বোৰৰ বাবেও খুব ধুনীয়াকে বহুত কিবা কিবি আছে উঠিব পৰাকে। স্পীড বুট আছে, নৰ্মেল আছে, চাইক্লিং আছে, খুব ধুনীয়া ধুনীয়া আছে গোটেইবোৰ পানীত। আপোনালোকে আহকচোন। এয়া মানুহ দেখিছেনে, আজি চানডে বুলি কিমান বেছি মানুহ হৈছে। আৰু বহিবলৈ যে কি ধুনীয়া ধুনীয়া ঠাই আছে, বহুত বেছি ভাল লাগিছে। পিছে আজি অলপ বেছিয়ে মানুহ আছিল, যিটো কাৰণে কিন্তু লাহে 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 ইমান বেছি ভাল লাগিছে। আৰু এয়া গোটেই 1 ঘন্টাৰ পৰা ৰখি আছো, স্পীড বুটৰ টিকট পোৱা নাই। আৰু ফাইনেলি পাই গলো, বহুত বেছি ৰিকুৱেষ্ট কৰিলো, ৰিকুৱেষ্ট কৰাৰ পিছত ফাইনেলি টিকট পাই গলো। আৰু পাৰ পাৰ্চন 350 কে হয় স্পীড বুটৰ। এনে 400 হয়, এতিয়া ডিছকাউণ্ট চলি আছে, এইটো 350 হয়। আৰু ফাইনেলি ইয়াতে আহিছো। এইখিনি মজা মই আপোনালোকক মুখেৰে প্ৰকাশ কৰিব নোৱাৰো, বহুত বেছি ভাল লাগিছে। আৰু আমি এখন এনে 4জনকে যাবলৈ দিয়ে, টিম থাকিলে ভাল হয়। আমি যিহেতু 2জন আছিলো, গতিকে আমি 2জনে গোটেইখন বুক কৰি লৈছো। আৰু ইমান বেছি স্পীডত ঘূৰাইছে, বহুত বেছি ভাল লাগিছে। বাকীবোৰ ভিডিঅ' ৰখা নহল, স্পীড বুটৰ ভিডিঅ'টো ৰাখিলো, বাকীখিনি ভিডিঅ' ৰাখিবলৈ নহল। দৌৰা দৌৰিকে উঠিছো আৰু বহুত বেছি মানুহ আছে। ভিডিঅ' কৰিব লওঁতে এজনে কলে কি বাইদেউ নালাগে ভিডিঅ' কৰিবলৈ, গতিকে ভিডিঅ' নকৰিলো। তেনেকে চাওকচোন ইমান বেছি ভাল লাগিছে, মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰো। বহুত বেছি ভাল লাগিছে ইয়াতে আহি পেলাই। আৰু আপোনালোকে আহক যদি অহা নাই এতিয়ালৈকে। আৰু পাৰ্কিঙৰ কাৰণে ঢেৰ ঠাই আছে। আৰু এন্ট্ৰি টিকট হৈছে মাত্ৰ 30 টকা, অনলি 30 rupees। গতিকে আহক, এতিয়া ঘামি জামি অৱস্থা নাই। গোটেই দিনটো 8টা বাজিছে।